गुरु शंकर सर्वगुणाकर जा केरी नाहिके उपाम तुम्हारी चरण करे नु शत कोटि बार एक करो प्रणाम। श्रीमंत शंकरदेव गुरुजनार जगत गुरु श्रीमंत शंकरदेव गुरुजनार আজি 577 সংখ্যক জন্ম জয়ন্তী। এই অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে আমাৰ এই গুৰুজনাৰ এই জন্ম জয়ন্তী আজি উদযাপন কৰিছে। আমি আজি কৰণী বামুণ গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰোণাময় প্ৰাথমিক শাখাৰ আমি এই গুৰু বিহৰবাগলৈ আহিছোঁ। ইয়াতো আজি উদযাপন কৰিছে আৰু তেখেতসকলে কেনেধৰণে এই উদযাপন কৰিছে আমি তাৰ এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাই থাকিব। हरि भगतर जाना जना कल्पतरु ताहांत बिनाई नाई नाई आमार परम गुरु ताहांत बिनाई नाई 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 आमार परम गुरु जय गुरु शंकर सर्वगुणाकर जा केरी नाहिके उपाम तू हारी चरण करेनु शतकोटि बार एक करो प्रणाम। दरकित सुंदर गौर कलेबर जयसन सुर प्रकाश सकल सभासद रंजन जा केरी बिनाखने पाप बिना उत्तम गुरुजनार आविर्भाव महोत्सव भाग आमी এই অনুষ্ঠানতেই আমি চলাই আহিছোঁ। আজি প্ৰতিষ্ঠা এই অনুষ্ঠানভাগ প্ৰতিষ্ঠা হোৱা কাৰ্যক্ৰমে ধৰ্মধ্বজা উত্তোলনকে আদি কৰি আমি দিনদিনীয়া কাৰ্যসূচীৰে বা তিনিদিনীয়া কাৰ্যসূচীৰে 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰি আহিছোঁ। আপোনালোকৰ সহায় সহযোগ অকুণ্ঠ প্ৰেম স্নেহ গুৰুজনাৰ প্ৰতি থকা আকুল বিশ্বাস এই বাণীকে সাৰোগত কৰি আমি তেওঁ নামৰে আমি অগ্ৰসৰ হৈছোঁ। ইয়াতে কৃষ্ণ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি 577 সংখ্যক জন্ম জয়ন্তী। আপোনালোকে কেনেধৰণে আজি উদযাপন কৰিব বিচাৰিছে? হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰোণাময় প্ৰাথমিক শাখা পূৰ্বাঞ্চলী শাখাৰ অন্তৰ্গত কৰোণাময় প্ৰাথমিক শাখাৰ আমাৰ সৰু বান্ধৱ বাপ আই মাতৃ সকলো একত্ৰিত হৈ পেলাই দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি দ্বিতীয় দিৱসত আমি পুৱাৰ প্ৰসংগ তাৰপিছতে শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা তাৰপিছতে দুপৰীয়া খোল প্ৰসংগ নাম প্ৰসংগে আদি কৰি সন্ধিয়ালৈ আমি দিহা নাম বন্তি প্ৰজ্বলনকে আদি অনেক কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। সেয়ে আমি সৰুতেই সহযোগিতাতে অনুষ্ঠানভাগ অনুষ্ঠিত কৰাত আমি কিমানখিনি সফল হৈছোঁ আমি নাজানো। তথাপিও ঈশ্বৰৰ নামত উৎসৰ্গা কৰি আমি অনুষ্ঠানভাগ সকলোকে পৰিচালনা কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। আমি সেই মৰ্মে আমি আগবাঢ়াম। কৃষ্ণ কৃষ্ণ। এতিয়া আমাৰ পুৱাভাগ খোল প্ৰসংগ হ'ল আৰু দ্বিতীয় পৰ্যায়ত আমাৰ আইসকল বা সমস্ত কণ ভাই ভণ্টিসকল সকলোৱে মিলি আমাৰ ধৰ্মধ্বজা পতাকাখন উত্তোলন কৰিলে। গতিকে এতিয়া আমাৰ সকলো বা সমস্ত আই মাতৃসকল সকলো ওলাইছে ভাগৱত আৰাম কৰিবলৈ ওলাইছিলোঁ। আমাৰ দেশত এই
দিনৰ এই পৰিস্থিতিটোৰ কাৰণে আমি সেই উদ্যম কৰিব নোৱাৰিলোঁ। তেখেতৰ মৃত্যুৰ কাৰণে আমি বহু কাৰ্যসূচী বাতিল কৰি সদ্যহতে ধৰ্মীয় অনুষ্ঠানটো পালন কৰিবৰ কাৰণে গুৰুজনাই এতিয়া আগবাঢ়িছোঁ। এতিয়া বৰ্তমান পুৱা প্ৰথম ভাগ হ'ল, দ্বিতীয়তে টকা উত্তোলন ভাগ, ধৰ্মধ্বজা উত্তোলন ভাগ হ'ল। এতিয়া আমি গাঁওখনতে যথাযথ ভাগৱত ভ্ৰমণৰ ব্যৱস্থাটো হাতত সেয়ে আমি আগবাঢ়িছোঁ।
সাক্ষাৎকাৰ হ'ব নেকি কোৱা